Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে অপটিক্সৰ ইন্ট্ৰোডাকচন চাইছিলো আৰু তাৰ প্ৰথমতে আমি কি চাইছিলো যে অপটিক্সৰ ব্ৰাঞ্চসমূহ কি চাইছিলো তাৰ পিছত চাইছিলো ৰিফ্লেকচন কাক কয় তাৰ টাইপসমূহ চাইছিলো আৰু তাৰ পিছত আমি কি চাইছিলো অবজেক্ট চাইছিলো ইমেজ চাইছিলো আৰু হিহঁতৰ কি চাইছিলো টাইপ চাইছিলো হয়নে আৰু আমি লাষ্টত কি চাইছিলো যে ল অফ ৰিফ্লেকচন চালানে তোমালোকে ভিডিঅ'টো চাবা এবাৰ তেনেহলে আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম সেই টপিকটো হৈছে যে কি স্ফেৰিকেল মিৰৰ ঠিক আছে এতিয়া আমি প্ৰথমতে কি চাই লওঁ ডেফিনেশ্যনটো চাই লওঁ কি দিয়া আছে যে a spherical mirror is a segment of a spherical surface and usually has circular edges মানে কি কৈছে spherical mirror কি হ'ব আমাৰ এটা circular surface থাকিব মানে কি spherical surface থাকিব এটা sphere 3 dimensional তাৰপৰ আমি কি কৰিব লাগিব তাৰ এটা অংশ এনেকৈ কাট কৰি ল'ব লাগিব ঠিক আছে তাৰ এই কিনাৰটো এনেকৈ আমি কাটি ল'ম আৰু তেতিয়া আমি যিখন সাৰফেস পাম সেই সাৰফেসখনক আমি কি বুলি কম স্ফেৰিকেল মিৰৰ বুলি কম আৰু এই কি বুলি কৈছে ইট হেজ সাৰ্কুলাৰ এজ মানে কি হ'ব এই সাইডটো আমাৰ এই এজটো কি হ'ব আমাৰ সাৰ্কুলাৰ হ'ব ঠিক আছে ইয়াকে আমি কি বুলি কম স্ফেৰিকেল মিৰৰ মানে কি হ'ব আমাৰ এটা স্ফেৰিকেল সাৰফেস থাকিব স্ফেৰিকেল ঠিক আছে এটা বল নিচিনাকৈ ভাবি ল'বা তাক আমি কি কৰিম কাট কৰি দিম আৰু আমি তাৰ এই সাইডটো এই অংশটো যে পালো এই অংশটোক আমি কি কম যেহেতু সাৰ্কুলাৰ এজ হয়তো সেইকাৰণে ইয়াকে কি বুলি ক'ব লাগিব যে স্ফেৰিকেল মিৰৰ যেহেতু কি হ'ব এই মিৰৰখন আমাৰ এটা স্ফিয়াৰৰ কি হয় এটা পাৰ্ট হয় সেইকাৰণে আমি তাক কি বুলি কওঁ স্ফেৰিকেল মিৰৰ বুলি কওঁ ঠিক আছে তাৰ পিছত ইয়াৰ টাইপসমূহ হ'ব কি ইয়াৰ টাইপ আছে দুটা এটা হৈছে আমাৰ কি কনকেভ মিৰৰ আৰু এটা কি হৈছে আমাৰ কনভেক্স মিৰৰ ঠিক আছে মানে কি অবতল আৰু উত্তল তোমালোকে পাইছিলা দাপোন কি আছিল অবতল আৰু উত্তল পাইছিলা এতিয়া আমাৰ এখন কি হৈছে কনকেভ মিৰৰখন কি হ'ব ইয়াৰ ডেফিনেশ্যনটো কি হ'ব যে আমি কি কৰিব লাগিব যেতিয়া আমাৰ কি থাকিব এখন এটা স্ফেৰিকেল কি সাৰফেস থাকিব তাক আমি কি কৰিম বাহিৰৰ পৰা পলিশ কৰি দিম কি হয় সিলভাৰ ঠিক আছে মানে কি ইয়াক সিলভাৰ পলিশ কৰিব লাগিব তেতিয়াহে কি হ'ব ইয়াত আহি ৰিফ্লেকচন হ'ব যদি আমি কি কৰোঁ ইয়াত পলিশ নকৰোঁ তেতিয়া কি হ'ব ৰিফ্লেকচন হ'ব জানো ইয়াৰ লাইটসমূহ কি হ'ব এনেকৈ পাৰ হৈ কিছুমান এনে গুচি যাব আৰু সেইকাৰণে কি কৰিব লাগিব আমি ইয়াত এনেকৈ সিলভাৰ পলিশ কৰিব লাগিব তেতিয়াহে কি হ'ব ইয়াত ৰিফ্লেকচন হ'ব ঠিক আছে তেতিয়াহে কি বনিব মানে মিৰৰ বনিব হ'ব এতিয়া আমি কি কৰিব লাগিব যেতিয়া আমাৰ স্ফেৰিকেল সাৰফেসখন থাকিব তাৰ আমি কি কৰিম এই বাহিৰৰ ফালে আমি সিলভাৰ পলিশ কৰি দিম আৰু কি হ'ব লাগিব ইয়াৰ এই ভিতৰৰ ফালে কি হ'ব আমাৰ ৰিফ্লেক্টিং সাৰফেসখন আহিব আৰু এনেকুৱা ধৰণৰ আমি মিৰৰবোৰক কি বুলি কওঁ আমি কনকেভ মিৰৰ বুলি কওঁ ঠিক আছে আৰু কি হৈছে আমাৰ কনভেক্স মিৰৰ মানে কি যে আমাৰ কি থাকিব স্ফেৰিকেল সাৰফেসখন থাকিব তাক আমি কি কৰিব লাগিব এই ভিতৰৰ সাইডৰ পৰা কি কৰিব লাগিব আমি সিলভাৰ পলিশ কৰিব লাগিব আৰু ইয়াৰ কি হ'ব ৰিফ্লেক্টিং সাৰফেসখন ক'ত থাকিব আমাৰ এই স্ফিয়াৰটো বাহিৰৰ ফালে থাকিব আৰু এনেকুৱা ধৰণৰ সাৰফেসবোৰক আমি কি বুলি কম কনভেক্স মিৰৰ বুলি কম ঠিক আছে কনকেভ ঠিক আছে এটা কি নিচিনা হৈছে এনেকুৱা হৈছে মানে কনকেভ হয়নে আৰু কনভেক্সটো কি হ'ব এনেকুৱা হ'ব মানে কি বাহিৰৰ ফালে এনেকৈ এক কৰিবহি মানে কি হ'ব বাহিৰত ৰিফ্লেক্ট কৰিবহি আৰু কনকেভত কি হ'ব এনেকুৱা ভিতৰৰ ফালে আমাৰ ৰিফ্লেক্ট কৰিব হয়নে এইসমূহ ইয়াকে কি বুলি কওঁ আমি কনকেভ মিৰৰ বুলি ক'ম য'ত কি হ'ব আমাৰ বাহিৰতো পলিশ সিলভাৰ পলিশ থাকিব ভিতৰটোত কি হ'ব আমাৰ ৰিফ্লেক্ট হ'ব আৰু কনভেক্স মানে কি হ'ব আমাৰ ভিতৰৰ ফালে সিলভাৰ পলিশ থাকিব আৰু বাহিৰৰ ফালে আমাৰ কি থাকিব ৰিফ্লেক্ট হ'ব ঠিক আছে ইয়াকে কি কয় আমাৰ ইয়াৰ ডেফিনেশ্যনটো চাই লওঁ কি দিয়া আছে যে ইট ইজ এই হ'ব দেই তোমালোকে লিখি লোৱাটো যে কি কৈছে ইট ইজ এ স্ফেৰিকেল মিৰৰ ইন হুইচ দি আউটাৰ বাল্জ সাৰফেস ইজ সিলভাৰ মানে কি যিটো আমাৰ আউটাৰ সাৰফেস আছে এইটো বাল্জ হৈ আছে যে এইটো কি কৰিব আমাৰ সিলভাৰ কৰিব সিলভাৰ পলিশ এণ্ড দ্য ৰিফ্লেকশ্যন অফ লাইট টেক্স প্লেচ ফ্ৰম দ্য ইনাৰ হলো সাৰফেস মানে কি ইনাৰ হলো সাৰফেস মানে কি ভিতৰৰ ফালেতো কি এটা হলো সাৰফেসৰ নিচিনা হৈছে যে যিহেতু স্ফিয়াৰ এইটো কি হ'ব এটা হলো সাৰফেসৰ নিচিনাকৈ বিহেভ কৰিছে ভিতৰটো সেইকাৰণে কি কৈছে তাত আমাৰ কি হ'ব ৰিফ্লেকশ্যনটো হ'ব ঠিক আছে মানুহকে বুজি পালা তাৰপিছত এতিয়া আমাৰ কি কৈছে কনভেক্স মিৰৰৰ ডেফিনেশ্যনটো কি দিছে ইট ইজ এ স্ফেৰিকেল মিৰৰ ইন হুইচ দি ইনাৰ হলো সাৰফেস ইজ সিলভাৰ পলিশ মানে কি বুলি কৈছিলোঁ যে ভিতৰৰ কি সেই সাৰফেসটো কি হয় সিলভাৰ পলিশ হয় সেইকাৰণে কি বুলি কৈছে ইনাৰ হলো সাৰফেস বুলি কৈছে যিহেতু কি এটা স্ফেৰিকেল অবজেক্ট হয় মানে কি স্ফেৰিকেল সাৰফেস হয় ভিতৰটো কি হ'ব আমাৰ হলো হ'ব সেইকাৰণে কি কৈছে ইনাৰ হলো সাৰফেস ইজ সিলভাৰ পলিশ এণ্ড দি ৰিফ্লেকশ্যন অফ লাইট টেক্স প্লেচ ফ্ৰম দ্য আউটাৰ বাল্জ সাৰফেস মানে কি ক'ব ইয়াত কি হ'ব যে এই আউটাৰ সাৰফেসটো আমাৰ কি হ'ব ৰিফ্লেকশ্যন হ'ব সেইটো কথাই কৈছে তোমালোকে এইটো লিখি লোৱা ঠিক আছে তোমালোকে এইটো পজ কৰি লিখি ল'বা মই এতিয়া মোহাৰি দিওঁ তোমালোকে পাইছিলা এইবোৰ অবতল দাপোন উত্তল দাপোন হয়নে এইখিনি জাষ্ট তোমালোকে মনলৈ আনা তোমালোকৰ আছে এইটো চিলেবাছত সেইকাৰণে লিখাই দেখুৱাই দিছোঁ হ'ব এতিয়া বুজি পালা নহয় আৰু আমাৰ ইয়াত কি হ'ব যেতিয়া আমাৰ ইয়াত লাইট আহিব এইটো ইয়াৰ হৈছে চেণ্টাৰ এইটো হৈছে ইয়াৰ পোল ঠিক আছে এইটো পোল এইটো চেণ্টাৰ এটা হৈছে আমাৰ প্ৰিন্সিপাল এক্সিছ এইখিনি কি হয় বুজাম
যেতিয়া আমাৰ কি হ'ব এইফালে লাইট আহিব লাইট আহি কি হ'ব ইয়াত আমাৰ ৰিফ্লেক্ট কৰিব আৰু ৰিফ্লেক্ট হৈ এনেকৈ এইফালে গুচি আহিব মানে কোনফালে এই ফ'কাছৰ মাজেদি এনেকৈ গুচি আহিব ঠিক আছে আৰু তেনেকৈ ঠিক তলেদি আমি যদি বনাওঁ কি হ'ব এনেকৈ আহিব আকৌ কি হ'ব এনেকৈ ফ'কাছৰ মাজেদি এনেকৈ গুচি আহিব ঠিক আছে আৰু ইয়াত আমাৰ কি হ'ব যিহেতু কি হৈছে ইয়াত আমাৰ বাহিৰৰ চাৰ্ফেচত কি হ'ব ৰিফ্লেক্ট কৰিব মানে ৰ'বা এইটো হ'ব প'ল এইটো হ'ব চেণ্টাৰ এইডাল হৈছে প্ৰিন্সিপাল এক্সিছ বেকা হৈছে হ'ব আৰু কি হ'ব ইয়াত আমাৰ কি হ'ব ৰিফ্লেক্ট কৰি এইফালে গুচি যাবগৈ ঠিক আছে এইফালে আহিব এনেকৈ ৰিফ্লেক্ট হৈ এইফালে গুচি যাবগৈ আৰু কি হ'ব ই আমাৰ ফ'কাছৰ পৰা এনেকৈ ওলাই যোৱাৰ নিচিনা লাগে হয়নে এইটো আমাৰ কি হয় ফ'কাছ হয় ইয়াত এতিয়া তোমালোকে ক'ব পাৰিবানে যে আমাৰ এই কনকেভ মিৰৰখন অৱতল দৰ্পণখন কি হ'ব আমাক কনভাৰ্জিং হ'ব নে ডাইভাৰ্জিং হ'ব অপসাৰী হ'ব নে অভিসাৰী হ'ব আমাৰ কি আছিলে যিহেতু কি হৈছে আমাৰ এই লাইটসমূহ আহি ইয়াত ৰিফ্লেক্ট কৰি কি হৈছে এনেকৈ ওচৰলৈ চাপি আহিছে হয়নে এনেকৈ ওচৰলৈ চাপি আহিলে আমি কি বুলি কওঁ কনভাৰ্জিং বুলি কওঁ মানে কি হ'ব এইখন এখন কনভাৰ্জিং মিৰৰ হ'ব কনভাৰ্জিং হ'ব মানে কি অপসাৰী হ'ব আৰু কি হ'ব আমাৰ এইখন কি হৈছে যিহেতু কি লাইট ইয়াত আহি ৰিফ্লেক্ট হৈ কি বাহিৰলৈ এনেকৈ ওলাই গৈছে মানে কি আঁতৰি গৈছে মানে কি হৈছে ডাইভাৰ্জ হৈ গৈছে সেইকাৰণে আমাৰ ইয়াত যিখিনি ৰিফ্লেকশ্যন হ'ব সেইখিনি কি হ'ব আমাৰ ডাইভাৰ্জিং ঠিক আছে মানে কি অভিসাৰী হ'ব এইখিনি আছিলে তোমালোকৰ কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ কথা এইটো ডেফিনেশ্যন আৰু আমাৰ কি লাইটৰ ৰিফ্লেকশ্যন এনেকৈ হয় আৰু তোমালোকে সদায় মনত ৰাখিবা যে স্ফেৰিকেল মিৰৰখন কি হ'ব এটা স্ফেৰিকেল ছাৰ্ফেচ বা এনেকুৱা স্ফিয়াৰ বল হিচাপে লৈ ল'বা তাক কি যেতিয়া আমি কাটি দিওঁ তাৰ যিটো আমি অংশ পাম সেই অংশটোক আমি কি বুলি ক'ম স্ফেৰিকেল মিৰৰ যিহেতু আমি স্ফিয়াৰ এটা কি হয় এটা অংশ সেইকাৰণে কি বুলি ক'ব মিৰৰখনক স্ফেৰিকেল মিৰৰ বুলি কয় আৰু যিহেতু কি কনকেভ মানে কি হয় বাহিৰত আমাৰ কি কৰা হয় পলিচ কৰা হয় আৰু ভিতৰত ৰিফ্লেক্টিং ছাৰ্ফেচ থাকে আৰু কনভেক্স মানে কি ভিতৰত পলিচ কৰা হয় বাহিৰত কি থাকিব আমাৰ ৰিফ্লেকশ্যন হ'ব ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমি আহিম যে কি আমাৰ এই যিখিনি স্ফেৰিকেল মিৰৰৰ তাৰ আমাৰ কম্পনেণ্টসমূহ কি মানে কি এই প'ল মানে কি চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে কি ফ'কাছ মানে কি আমি জানিব লাগিব এইখিনি ৰেডিয়াছ অফ কাৰ্ভেচাৰ এই সকলোবোৰ জানিব লাগিব এতিয়া আমি জানো আহা যে কি স্ফেৰিকেল মিৰৰৰ আমাৰ কম্পনেণ্টসমূহ কি হ'ব আৰু তাৰ ডেফিনেশ্যনখিনি জানিম মোহাৰি দিওঁ এইখিনি এতিয়া তোমালোকে লিখি লোৱা কম্পনেণ্টছ অফ স্ফেৰিকেল মিৰৰ হ'ল এতিয়া আমি চাম যে কি কম্পনেণ্টছ অফ স্ফেৰিকেল মিৰৰ আৰু সেইখিনিতে কৈ থওঁ যে কি মোৰ হেৰিটো কটা ভুল হ'ল যে কি যেতিয়া আমাৰ কি হৈছিলে এখন আমাৰ কি হৈছিলে আমাৰ এনেকৈ আহিছিলে লাইটৰে ৰিফ্লেক্ট এনেকৈ গুচি গৈছিলে হয়নে কনভেক্স লেন্সত আৰু আমাৰ যিটো কৈছিলে যিটো আমাৰ কি আছিলে ৰিফ্লেকশ্যন হৈছিলে আমি কি কৈছিলোঁ এইটো ডাইভাৰ্জিং বুলি কৈছিলোঁ আৰু ডাইভাৰ্জিংটো অসমীয়াত কি বুলি কয় অপসাৰী বুলি কয় দেই অপসাৰণ হয় মানে কি এনেকৈ বাহিৰলৈ ওলাই যায় আৰু কি হ'ব আমাৰ যি কি আছিলে কনকেভ লেন্স ইয়াত আমাৰ কি হৈছিলে এনেকৈ আহি পেলাই এনেকৈ ওচৰলৈ চাপি আহিছিলে হয়নে ৰিফ্লেক্ট কৰি লাইট আৰু ইয়াক আমি কি বুলি কৈছিলোঁ আমি কনভাৰ্জিং বুলি কৈছিলোঁ কনভাৰ্জিং মানে কি হ'ব আমাৰ অভিসাৰী হ'ব দেই মানে কি আমাৰ ডাইভাৰ্জিং মানে হৈছে কি অপসাৰী আৰু কনভাৰ্জিং মানে হৈছে অভিসাৰী মই উল্টাকৈ ক'লোঁ এইটো কথা ঠিক আছে এতিয়া আমাৰ কি হৈছে যে কম্পনেণ্ট অফ স্ফেৰিকেল মিৰৰ এতিয়া প্ৰথমতে কি দিছে প'ল মানে কি হৈছে তোমালোকে আগতে পাইছিলা যে কি মেৰু এইটো কি হৈছে ইট ইজ দ্য মিডল পইণ্ট পি অফ দ্য স্ফেৰিকেল মিৰৰ মানে কি হৈছে আমাৰ এইটো এটা কি হৈছে স্ফেৰিকেল ছাৰ্ফেচ আছে ৰ'বা এটা সময় দিছোঁ আৰু স্ফেৰিকেল ছাৰ্ফেচৰ পৰা আমি কি কৰিছিলোঁ এটা অংশ কাটি লৈছিলোঁ আৰু কি কৰিলোঁ বাহিৰৰ পৰা পলিচ কৰি দিলোঁ আৰু এইটো কি হৈ গ'ল আমাৰ কনকেভ মিৰৰ হৈ গ'ল ঠিক আছে আমি কনকেভ মিৰৰৰ কাৰণে আমি কম্পনেণ্টখিনি চাই লওঁ ঠিক আছে এতিয়া ইট ইজ দ্য মিডল পইণ্ট পি অফ দ্য স্ফেৰিকেল মিৰৰ এতিয়া আমাৰ মিৰৰখন কোনখন এইখন আৰু ইয়াৰ মিডল পইণ্ট কোনটো হ'ব এই পইণ্টটো হ'ব হয়নে এই পইণ্টটো কি হ'ব আমাৰ পি আৰু এই পিটোকে আমি কি বুলি ক'ম প'ল বুলি ক'ম বা কি মেৰু বুলি ক'ম ঠিক আছে এইটো আমাৰ কি হ'ব প'ল হ'ল তোমালোকে ঠিক আছে তাৰপিছত কি হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে কি ইট ইজ দ্য চেণ্টাৰ চি অফ দ্য স্ফিয়াৰ অফ হুইচ দ্য মিৰৰ ইজ এ পাৰ্ট চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে কি ভাঁজ কেন্দ্ৰ তোমালোকে পাইছিলা আগতে মানে কি কৈছে ই চেণ্টাৰ কিহৰ
আমি যেটো আমি মিৰৰখনৰ কাৰণে যেটো আমাৰ কি হ'ব স্ফিয়াৰ হ'ব বাকি স্ফেৰিকেল সাৰফেস হ'ব তাৰ আমাৰ যেটো সেন্টাৰ হ'ব তাকে আমি কি বুলি কম সেন্টাৰ অফ কাৰ্ভেচাৰ বাকি সি ঠিক আছে ইয়াক আমি কি হয় বুজাম সি হল এটো বুজি পালা মানে কি কৈছে ইট ইজ দা সেন্টাৰ সি অফ দা স্ফিয়াৰ অফ হুইচ দা মিৰৰ ইজ এ পাৰ্ট মানে কি এই মিৰৰখনৰ কাৰণে যেটো আমাৰ স্ফিয়াৰ হ'ব তাৰ যেটো সেন্টাৰ হ'ব সেই সেন্টাৰটোকে আমি কি বুলি কম সেন্টাৰ অফ কাৰ্ভেচাৰ বা কি বুলি কম ভাঁজ কেন্দ্ৰ ঠিক আছে তাৰ পিছত আমাক কি কৈছে ৰেডিয়াস অফ কাৰ্ভেচাৰ বা কি ভাঁজ ব্যাসাৰ্ধ আমাক কি কৈছে ইট ইজ দা ৰেডিয়াস অফ দা স্ফিয়াৰ অফ হুইচ দা মিৰৰ ইজ এ পাৰ্ট অফ মানে কি কৈছে আমাৰ এই যে মিৰৰখনৰ এই স্ফিয়াৰটো যে ইয়াৰ আমাৰ ৰেডিয়াসটোৱে কি হ'ব আমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ হ'ব ঠিক আছে ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি ক'লে আমাৰ এই পোলৰ পৰা সেন্টাৰ মাজৰ যেটো ডিসটেন্স এটো হ'ব ঠিক তেনেকে ইয়াৰ পৰা এনেকে এডখৰ হ'ব ইয়াৰ পৰা এনেকে এডখৰ হ'ব ঠিক আছে ধৰি লও আমি এফালে a বুলি এফালে b বুলি ঠিক আছে মানে ac bc বা এই pc এডখৰ কি হ'ব আমাৰ যেহেতু কি এটো ৰেডিয়াস হিচাপে বিহেভ কৰিছে এই pc ডখৰ আমাৰ কি হ'ব আমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক আছে মানে কি হ'ব ইয়াত এতিয়া যে ac or bc or pc বুলি ক'ব পাৰা দেই যেহেতু এটা কি বুজাব ৰেডিয়াস বুজাব হল বুজি পালা মানে কি হল আমাৰ যিখন মিৰৰ আছিল তাৰ যেটো বা স্ফিয়াৰ আছিল তাৰ যেটো ৰেডিয়াস হ'ব হেতুকে আমি কি বুলি কম ৰেডিয়াস অফ কাৰ্ভেচাৰ হ'ব ঠিক আছে মানে কি ভাঁজ ব্যাসাৰ্ধ হ'ব তাৰ পিছত আমাৰ কি কৈছে প্ৰিন্সিপাল এক্সিস মানে হৈছে কি মুখ্য অক্ষ এটো কি হ'ব দি লাইন জয়নিং c and p is called principal axis মানে কি আমাৰ এই সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোল এই দুইটা যেটা লাইনে কি কৰিব জয়েন কৰিব তাকে আমি কি বুলি কম প্ৰিন্সিপাল এক্সিস বুলি কম ঠিক আছে সেইকাৰণে এই পাত আমাৰ কি হৈ যাব এতিয়া প্ৰিন্সিপাল এক্সিস এবাৰ কি হ'ব এতিয়া প্ৰিন্সিপাল এক্সিস ওটা মনত ৰাখিবা যে কি সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোল জি পাত এক্সিসৰ দ্বাৰা কি কৰা হয় আমাৰ লাইনডাল কি কৰা হয় জয়েন কৰা হয় তাকে আমি কি বুলি কম প্ৰিন্সিপাল এক্সিস বুলি কম ঠিক আছে আমি এইডালক হেভি লিখি লওঁ ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক তেনেকৈ আকৌ সেন্টাৰ সি টোক লিখি লওঁ আমি সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি সি টো আমাৰ কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে তাৰ পিছত আমাৰ কি কৈছে এপাৰ্চাৰ মানে কি বাকি ছিদ্ৰ বা মুখ দি লেংথ অফ দা মিৰৰ ইজ কল্ড এপাৰ্চাৰ মানে কি আমাৰ এই মিৰৰখনৰ যেটো লেংথ হ'ব হেতু আমাৰ কি হ'ব এপাৰ্চাৰ হ'ব এটা ধৰি লৈছো যে কি আমি এই মিৰৰখনৰ এই পইণ্টটো ওপৰ পইণ্টটো কি a আৰু তলৰ পইণ্টটো b মানে কি হ'ব এই লেংথটো এই যে ab লেংথটো সময় এনে ইয়াৰ পৰা আমাৰ কি হ'ব ইয়ালৈকে যেটো লেংথ হ'ব হেতু কি হ'ব আমাৰ মিৰৰখনৰ লেংথ হ'ব হে কাৰণে আমি কি ক'ব পাৰিম যে কি দি লেংথ অফ দা মিৰৰ ইজ কল্ড এপাৰ্চাৰ মানে কি লেংথটো কিন্তু হ'ব এতিয়া ইয়াত ab হ'ব আমি কি বুলি লিখিব পাৰো ab ঠিক আছে আমাৰ এই মিৰৰখনৰ যেটো কি হ'ব লেংথ হ'ব আমি তাকে কি বুলি কম এপাৰ্চাৰ বুলি কম ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া হলখিনি তোমালখিনি লিখি লোৱা এপাৰ্চাৰ মানে বুজি পালা না আমি মিৰৰখনৰ লেংথটোকে কি বুলি কম এপাৰ্চাৰ বুলি কম হ'ব তাৰ পিছত আহিব আমাৰ কি ফোকাস হল তোমালকে পজ কৰি লিখি লবা এতিয়া ফোকাসৰ ডেফিনেশনটো চাই লোৱা কি দি আছে যে a narrow beam of light parallel to the principal axis and close to it either actually converges to or appears to diverge from a point f on the principal axis after reflection from spherical mirror this point is called focus of the mirror মানে কি হ'ব যেতিয়া আমাৰ ধৰি লওঁ আমি এখন ধৰি লওঁ আমি কনকেভ মিৰৰ ঠিক আছে আৰু আমি কি কৰিম কনভেক্সৰ কাৰণে ধৰি লওঁ এখন কনভেক্স মিৰৰ ঠিক আছে এতিয়া আমাৰ কি হ'ব ধৰি লওঁ তো সেন্টাৰ c আৰু এটো ধৰি লওঁ পোল p তেনেকৈ ইয়াত পোল p আৰু এফালে আহিব সেন্টাৰটো ইয়াত c হল আৰু এডাল হ'ব আমাৰ কি প্ৰিন্সিপাল এক্সিস সেন্টাৰ আৰু পোলটো যিডালে কি কৰে লগ লগায় তাকে আমি কি বুলি কওঁ প্ৰিন্সিপাল এক্সিস বুলি কওঁ হল এতিয়া আমাৰ কি হ'ব
যেতিয়া কি কৈছে এই নেৰো বিম অফ লাইট পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ মানে কি হ'ব এণ্ড ক্লোজ টু ইট মানে কি হ'ব লাগিব আমাৰ প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল হ'ব লাগিব আৰু কি হ'ব লাগিব এনেকুৱা ওচৰত হ'ব লাগিব ঠিক আছে তেতিয়া আমাৰ কি হ'ব এফালে আহিলে ঠিক তেনেকৈ কি হ'ব আমাৰ যেহেতু কি বাহিৰতে কি হয় ইয়াত ৰিফ্লেকশ্যন হয় সেইকাৰণে কি এনেকৈ আহিব হ'ল আইডাৰ একচুৱেলি কনভাৰ্জেছ টু মানে কি হ'ব আমি জানো যে কি আমাৰ কনকেভ লেন্সত সদায় কি হয় আমাৰ কনভাৰ্জ মানে কি হ'ব আমাৰ অভিসাৰী হয় মানে কি হ'ব কনভাৰ্জ মানে কি এনেকৈ ওচৰলৈ চাপি আহিব আৰু কি হ'ব যদি আমি তলেদি এডাল ধৰোঁ এনেকৈ কি হ'ব এনেকৈ আমাৰ ওচৰলৈ এনেকৈ চাপি আহিব হয়নে মানে কি হ'ব কনভাৰ্জ মানে কি কৈছিলোঁ অভিসাৰী হ'ব আৰু কি হ'ব ঠিক তেনেকৈ আমাৰ ইয়াত কি হৈছে ইয়াত ডাইভাৰ্ট হৈ যাব বা কি অপসাৰী হৈ যাব অপসাৰণ ঘটিব এনেকৈ ওলাই যাব এনেকৈ হয়নে এইফালে যদি এনেকৈ আহে এনেকৈ এইফালে ওলাই যাব হ'ল আৰু কি হৈছে appears to diverge from a point f on the principal axis আৰু কি হ'ব য'ত আহি আমাক কটাকটি কৰিবহি এই পইণ্টটোক আমাক কি বুলি কৈছে f বাকি এটা পইণ্ট ধৰিবলৈ কৈছে আৰু সেই পইণ্টটো কি বুলি কৈছে f বুলি কৈছে আৰু ক'ত প্ৰিন্সিপাল এক্সিছত ঠিক তেনেকৈ আমাৰ কি হ'ব appears to diverge from a point বুলি কৈছে নহয় মানে কি হৈছে আমাৰ এইটো কি হৈছে ইয়াত ৰিফ্লেক্ট হৈ বাহিৰলৈ ওলাই গৈছে কিন্তু কি হ'ব আমাৰ এইকেইডাল এনেকৈ এই প্ৰিন্সিপাল এক্সিছত যদি এনেকৈ লগাই দিওঁ তেতিয়া কি হ'ব এই এটা পইণ্টৰ পৰা আমাৰ ওলাই যোৱাৰ নিচিনা হ'ব মানে কি ডাইভাৰ্জ হৈ যোৱাৰ নিচিনা হ'ব ঠিক আছে এই পইণ্টটোক আমি f বুলি ধৰিম আৰু এই পইণ্টটোকে আমি কি বুলি ক'ম আফটাৰ ৰিফ্লেকশ্যন ফ্ৰম স্ফেৰিকেল ছাৰ্ফেচ যেতিয়া কি স্ফেৰিকেল ছাৰ্ফেচখনত ৰিফ্লেকশ্যন হৈছিলে তেতিয়াহে কি পইণ্ট এফলৈ আহিব ইয়াতো তেনেকৈ কি এতেকে যেতিয়া ওলাই যাব তেতিয়া কি পইণ্ট এফটোৰ পৰা এনেকৈ ওলাই যোৱাৰ নিচিনা লাগিব আৰু সেই পইণ্টটোকে আমি কি বুলি ক'ম বুলি কৈছে ফ'কাছ বুলি ক'ম ঠিক আছে মানে কি তোমালোকে মনত ৰাখিবা যেতিয়া আমাৰ কি হ'ব এখন কি মিৰৰত কি হ'ব যেতিয়া বিম অফ লাইট আহিব তেতিয়া কি হ'ব লাগিব এই প্ৰিন্সিপাল এক্সিছত পেৰেলেল হ'ব লাগিব আৰু ওচৰত হ'ব লাগিব ঠিক আছে আৰু কি আহি যেতিয়া কি হ'ব ইয়াত ৰিফ্লেক্ট হৈ আমাৰ প্ৰিন্সিপাল এক্সিছৰ এটা পইণ্টত কি কৰিব আহি কাটিবহি ঠিক আছে তেনেকৈ এইফালে আহি কি হ'ব পেৰেলি আহিলে আকৌ এনেকৈ ফ'কাছত গৈ কি হ'ব এটা পইণ্টত গৈ কি এনেকৈ কাট কৰিব ছেম পইণ্ট হ'ল ঠিক তেনেকৈ আমাৰ ইয়াত কি হ'ব যেতিয়া আমি কনভেক্স ল'ম তেতিয়া আমাৰ যিহেতু আহিব ডাইভাৰ্জ অহা নিচিনা হ'ব আৰু ডাইভাৰ্জ অহা নিচিনা মানে কি এই যে প্ৰিন্সিপাল এক্সিছডাল ইয়াৰ পৰা কি এটা পইণ্টৰ পৰা এনেকৈ বাহিৰলৈ ওলাই অহা নিচিনা হ'ব আৰু এই কনকেভ লেন্সৰ এই পইণ্টটো আৰু কনভেক্স লেন্সৰ এই পইণ্টটোক আমি কি বুলি ক'ম ফ'কাছ বুলি ক'ম ঠিক আছে মানে কি যিটো পইণ্টত আহি কটাকটি কৰিবহি বা কি হ'ব যিটো পইণ্টৰ পৰা ইয়াত ওলাই যোৱাৰ নিচিনা লাগিব সেই পইণ্টটোকে আমি কি বুলি ক'ম ফ'কাছ বুলি ক'ম বুজি পালা ঠিক আছে এইটো আছিলে আমাৰ কি ফ'কাছৰ ডেফিনেশ্যন হ'ব মানে কি এনেকৈ আহিব আৰু প্ৰিন্সিপাল এক্সিছৰ যিটো পইণ্টত কাট কৰিবহি ৰিফ্লেক্ট হোৱাৰ পিছত এইটো কি হ'ব আমাৰ কনভাৰ্জ হৈছে আৰু ইয়াতো কি হৈছে আমাৰ ডাইভাৰ্জ হৈছে কনভাৰ্জ এইটো হৈছে ডাইভাৰ্জ অপসাৰী এইটো অভিসাৰী ঠিক আছে হ'ল এইটো মোহাৰি দিওঁ এতিয়া বুজি পালা মানে ফ'কাছ পইণ্ট এটাই সেইটো ক'ত থাকিব প্ৰিন্সিপাল এক্সিছত থাকিব আৰু এনেকৈ আহি যি ৰিফ্লেক্ট হোৱাৰ পিছত যিটো পইণ্টত আহি এনেকৈ কাট কৰিবহি এইটো আৰু ইয়াত কি হ'ব কনভেক্সত আমাৰ এই পইণ্টটোৰ পৰা যিহেতু কি সেইটো ৰিফ্লেক্ট হৈ বাহিৰলৈ ওলাই গুচি যায় আমি ইয়াত কি কৰিব লাগিব এটা ভাৰ্চুৱেলি কনচিডাৰ কৰি ল'ব লাগিব ভাৰ্চুৱেল ফ'কাছ হ'ব মানে এইটো ঠিক আছে আৰু এই ফ'কাছটো ৰিয়েল হ'ব এইটো মানে কি হ'ব ভাৰ্চুৱেল হ'ব মোহাৰি দিওঁ এতিয়া 7 নম্বৰটো কি আহিব এতিয়া আমাৰ 7 নম্বৰটো কি দিয়া আছে যে কি ফ'কেল লেংথ মানে কি ফ'কাছ দূৰত্ব দ্য ডিষ্টেঞ্চ বিটুইন দ্য ফ'কাছ এণ্ড দ্য প'ল অফ দ্য মিৰৰ ইজ কল্ড ফ'কেল লেংথ মানে কি কৈছে এখন মিৰৰৰ প'ল আৰু ফ'কাছৰ মাজত যিটো ডিষ্টেঞ্চ হ'ব বা দূৰত্ব হ'ব তাকে আমি কি বুলি ক'ম ফ'কাছ দূৰত্ব বা কি ফ'কেল লেংথ ইয়াত আমাৰ কি হ'ব ফ'কাছটো ইয়াত থাকিব ঠিক আছে আৰু সদায় মনত ৰাখিব ফ'কাছটো এই মেৰু প'ল আৰু কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত থাকিব দেই সেইটো মনত ৰাখিবা আৰু আমাৰ কি হ'ব এই যে ডিষ্টেঞ্চটো এই পি আৰু এফ এই পি আৰু এফৰ মাজৰ ডিষ্টেঞ্চটোক আমি কি বুলি ক'ম ফ'কেল লেংথ বুলি ক'ম মানে কি হ'ব ইয়াত পি এফ হ'ব দেই এই ডায়েগ্ৰামটোৰ পৰা এই পি এফ এই ডিষ্টেঞ্চটো কি হ'ব আমাৰ ফ'কেল লেংথ হ'ব ঠিক আছে তাৰপিছত আমাৰ কি কৈছে যে ফ'কেল প্লেন দি ভাৰ্টিকেল প্লেন পাছিং থ্ৰু দ্য ফ'কাছ এণ্ড পাৰপেণ্ডিকুলাৰ টু দ্য প্ৰিন্সিপাল এক্সিছ ইজ কল্ড ফ'কেল প্লেন মানে কি হ'ব ধৰি লওঁ আমি এখন ধৰি লওঁ আমি কনকেভ লেন্স মিৰৰ লেন্স ওলাইছে ঠিক আছে এইখন ধৰি লওঁ তুমি কনকেভ মিৰৰ হ'ল আৰু ধৰি লওঁ আমি এইটো কি চি চেণ্টাৰ এইটো হৈছে প'ল পি আৰু এইটো হৈছে কি ফ'কাছ এফ আমাৰ কি কৈছে
the vertical plane passing through the focus and perpendicular the principal axis মানে কি হ'ব প্লেনখন ভাৰ্টিকেল বুলি কৈছে মানে এনেকুৱা এই প্লেনখন কি হ'ব এই ভাৰ্টিকেল হ'ব ঠিক আছে সেইখন ভাৰ্টিকেল প্লেন আৰু পাৰপেন্ডিকুলাৰ দ্য প্ৰিন্সিপাল এক্সিস আৰু কি হৈছে প্ৰিন্সিপাল এক্সিস যেহেতু পাৰপেন্ডিকুলাৰ হৈছে এই প্লেনখনক আমি কি বুলি ক'ম ফোকেল প্লেন বা কি ফোকাস তল বুলি ক'ম ঠিক আছে তোমালোকে বুজি পালা এইখিনি আছিল আমাৰ কি কম্পোনেন্ট অফ কি আমাৰ স্ফেৰিকেল মিৰৰ হ'ব ফোকাস লেংথ বুজি পালা নহয় ফোকেল লেংথ বুজি পালা নহয় যে কি the distance between focus and pole আৰু এই কি ফোকাস আৰু পোলৰ মাজত যেটো ডিসটেন্স তাকে আমি কি বুলি ক'ম ফোকেল লেংথ বুলি ক'ম আৰু ফোকেল প্লেন মানে হৈছে কি যে ফোকাসত কি হ'ব ভাৰ্টিকেলি যিখন কি হ'ব প্ৰিন্সিপাল এক্সিসৰ পাৰপেন্ডিকুলাৰকে এখন প্লেন থাকিব সেইখনকে আমি কি বুলি ক'ম ফোকেল প্লেন বুলি ক'ম ঠিক আছে এইখিনি আছিল আমাৰ স্ফেৰিকেল মিৰৰৰ কম্পোনেন্টৰ কথা ঠিক আছে তোমালোকে বুজি পালা তাৰ পিছত আমাৰ কি হ'ব যে এই দেখো তোমালোকে এনেকৈ লিখি দিব পাৰা এই দেখো আমাৰ কি হ'ব ফোকেল লেংথ হল এতিয়া আমাৰ কি আহিব যে এটা ৰিলেশন আহিব ৰিলেশনশিপ বিটুইন কি ফোকেল লেংথ আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক আছে এটা মহাই দিও এতিয়া হ'ব তোমালোকে পোষ্ট কৰি লিখি ল'বা যদি নাই হোৱা এতিয়া আহিব কি ৰিলেশনশিপ বিটুইন ফোকেল লেংথ এণ্ড ৰেডিয়াস অফ কাৰ্ভেচাৰ এতিয়া আমি কি চাম ৰিলেশন বিটুইন ৰেডিয়াস অফ কাৰ্ভেচাৰ এণ্ড ফোকেল লেংথ এফ আমি তাৰ কাৰণে কি কওঁ এখন কনভেক্স লেন্স বা কনকেভ লেন্সকে লওঁ আমি এতিয়া ঠিক আছে এখন কনকেভ লেন্স কনসিডাৰ কৰি লওঁ আৰু এই কনকেভ লেন্সৰ যেটো স্ফিয়াৰ আছিলে যেটো স্ফিয়াৰ বা কাটি লৈছিলে হেতু আমি কনসিডাৰ কৰি লওঁ হ'ব এটো স্ফিয়াৰ নহল ঠিক আছে তো কনসিডাৰ কৰি লৈছো ধৰি লওঁ আমি এটো কি সি মানে কি এটো হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ হল আৰু এই পইণ্ট হ'ব কি পোল হয়নে আৰু আমাৰ কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোল আমাৰ জিডাল লাইনে কি কৰে জয়েন কৰে তাক আমি কি বুলি কওঁ প্ৰিন্সিপাল এক্সিস বুলি কওঁ ঠিক আছে এবাৰ কি হ'ব আমাৰ প্ৰিন্সিপাল এক্সিস হ'ব হল এটো হ'ব পোল আৰু প্ৰিন্সিপাল এক্সিস এতিয়া আমাৰ কি হ'ব যেতিয়া আমাৰ এই কনকেভ লেন্সখনত আহি ৰে ইনসিডেন্ট কৰিবহি ধৰি লও এনেকৈ প্যাৰেলালি আমাৰ এডাল ইনসিডেন্ট ৰে আহিছে ঠিক আছে আৰু আমি জানো যে কি যেতিয়া এখন সাৰফেসত ইনসিডেন্ট ৰে পৰেহি আৰু সেই পইণ্টক আমি কি কওঁ পইণ্ট অফ ইনসিডেন্স বুলি কওঁ আৰু পইণ্ট অফ ইনসিডেন্সৰ পৰা কি হয় আমি সদায় এডাল কি আকো নৰ্মেল ড্ৰ কৰো আৰু সেই নৰ্মেলডাল কি হ'ব আমাৰ এই সাৰফেসখন সদায় পাৰপেন্ডিকুলাৰ হয় হয়নে আৰু সেই কাৰণে কি হ'ব ইয়াত আমাৰ এই সেন্টাৰৰ মাজেদি এই নৰ্মেলডাল কি হ'ব পাৰ হৈ যাব যেহেতু কি হ'ব আমাৰ স্ফেৰিকেল সাৰফেসত কি হয় সদায় পাৰপেন্ডিকুলাৰ কি হয় সেন্টাৰৰ মাজেদি পাস হৈ যায় হয়নে মানে কি হয় এনেকুৱা কি হ'ব সদায় এই সেন্টাৰটোৰ মাজেদি এই পাৰপেন্ডিকুলাৰ কি হয় পাৰ হৈ যায় হয়নে ইয়াৰ সদায় কি হয় পাৰপেন্ডিকুলাৰ হয় নেকি এখানে কি কৰিলো আমি সেন্টাৰ মাজেদি নৰ্মেলটা ড্ৰ কৰি ললো ঠিক আছে এতিয়া আমাৰ কি হ'ল এডাল পাৰপেন্ডিকুলাৰ হৈ গ'ল মানে কি হৈ গ'ল এডাল নৰ্মেল হ'ল ঠিক আছে এডাল হ'ব নৰ্মেল তাৰ পিছত কি হ'ব যেতিয়া আমাৰ ইয়াত আহি কি কৰিব ৰিফ্লেক্ট হৈ পেলাই আহি কি হ'ব আমাৰ ফোকাসৰ মাজেদি গুচি আহিব হয়নে ইয়াত আমাৰ ৰিফ্লেক্টৰ পিছত কি হ'ব আমাৰ এফালে ফোকাসৰ মাজেদি এই ৰেডাল গুচি আহিব এনেকে হ'ল এটো হৈছে কি আমাৰ ফোকাস হ'ব ইমানলৈকে ঠিক আছে তাৰ পিছত এডাল এফালে গুচি আহিব আৰু কি হ'ব আমাৰ এই যেটো ইনসিডেন্ট এংগল হ'ব ইয়াত আমাৰ ইনসিডেন্ট এংগল ধৰিলো আমি আই বুলি আৰু আমাৰ যেটো ইয়াত ৰিফ্লেক্ট এংগল অফ ৰিফ্লেকশন হ'ব হেতু ধৰিলো আমি আৰ বুলি ঠিক আছে ইমানলৈকে বুজি পালা তাৰ পিছত আমি এই এংগলটো এটা ধৰিলো আলফা বুলি দেই ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমি জানো যে কি আমাৰ ফোকাস আৰু পোলৰ মাজৰ যেটো আমাৰ ডিসটেন্স তাক আমি কি বুলি কওঁ ফোকেল লেংথ বুলি কওঁ সেই কাৰণে আমি কি কওঁ এই দেখো আমি ফোকেল লেংথটো কনসিডাৰ কৰি লওঁ স্মল f বুলি হল পোললৈকে ঠিক আছে তাৰ পিছত কি আছে ৰেডিয়াস অফ কাৰ্ভেচাৰ আমি ৰেডিয়াস অফ কাৰ্ভেচাৰ মানে কি আছিল আমাৰ যিখন কি হয় মিৰৰ হয় তাৰ যেটো স্ফিয়াৰ তাৰ আমাৰ কি হয় ৰেডিয়াসটোকে আমি কি বুলি কওঁ ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কওঁ এতিয়া আমি ইয়াত কি এই সেন্টাৰটোৰ পৰা এই পি মাজৰ ডিসটেন্সটোক আমি কি বুলি ল'ব পাৰো ৰেডিয়াস ল'ব পাৰো হয়নে মানে কি হ'ব এই সিবি টোক আমি কি বুলি ল'ব পাৰো ৰেডিয়াস অফ কাৰ্ভেচাৰ হিচাপে ল'ব পাৰো হয়নে সেইকাৰণে কি হ'ব আমাৰ এই ডিসটেন্সটো কি হ'ব সি ৰ পৰা
কেপিটেল R হিচাপে ধৰিছোঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰটো এই পলৰ মাজৰ ঠিক আছে এটা আমাৰ কি হ'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইমানলৈকে বুজি পালা ঠিক আছে তাৰপিছত এতিয়া আমি জানো যে কি লিখি লোৱা ফ্ৰম কি হ'ব আমাৰ লজ অফ ৰিফ্লেকশ্যন লজ অফ ৰিফ্লেকশ্যন আমাৰ কি হয় ইনচিডেণ্ট এংগল আৰু কি ৰিফ্লেক্টেড এংগল কি হয় সদায় ইকুৱেল হয় ফ্ৰম দ্য ল অফ ৰিফ্লেকশ্যন কি হ'ব আমাৰ ইয়াত যে এংগল I ইকুৱেল টু কি হ'ব আমাৰ এংগল R আহিব হ'ল ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি হ'ব এতিয়া এইটো এংগল আৰু এইটো এংগল কি হৈ গ'ল আমাৰ ইকুৱেল হৈ গ'ল আৰু এটা আমাৰ কি হৈছে আমাৰ এইডাল এই লাইনডাল দেখিছানে এইডাল মানে এইডাল লাগিছো আৰু কি হৈছে এই CP ডাল হয়নে এডাল কি হৈছে এইডাল এই যে নৰ্মেল ডাল কি হৈছে আমাৰ ডাল সেদক হিচাপে কাম কৰিছে এনেকে হয়নে আৰু আমি জানো যে কি এনেকে থাকিলে সদায় কি হ'ব এইটো এংগল আৰু এইটো এংগল কি হয় ইকুৱেল হয় হয়নে যেহেতু এটো কি হৈছে এডাল প্যাৰেলাল এডাল আৰু এডাল কি হৈছে প্যাৰেলাল হিচাপে বিহেভ কৰিছে আৰু এডাল কি সেদক হিচাপে বিহেভ কৰিছে আৰু আমি জানো যে কি এই ইয়াৰ এইটো এংগল আৰু এইটো এংগল সদায় কি হয় ইকুৱেল হয় সেই কাৰণে আমি কি বুলি লিখিব পাৰিম যে এংগল I ইকুৱেল টু আমি কি লিখিব পাৰিম এটো আছিল I এটো আছিল কি R আৰু এটো আমাৰ কি আছিল আলফা আছিল হয়নে সেইকাৰণে আমি এই I আৰু আলফাটো কি বুলি লিখিব পাৰো ইকুৱেল বুলি লিখিব পাৰো সেইকাৰণে লিখি দিয়া এংগল I ইকুৱেল টু এংগল আলফা ইমানলৈকে বুজি পালা ঠিক আছে তাৰপিছত এতিয়া আমি ধৰি লওঁ এটো B ধৰি লওঁ ঠিক আছে এডাল A ধৰি লওঁ ঠিক আছে মানে কি AB আৰু CP ডাল কি বুলি ধৰিবা তোমালোকে প্যাৰেলাল বুলি ধৰি লোৱা আৰু এডাল কি হৈছে সেদক হিচাপে নৰ্মেল বিহেভ কৰিব আৰু ইয়াত সেইকাৰণে কি হ'ব এই I এংগলটো আৰু আলফা এংগলটো কি হ'ব আমাৰ ইকুৱেল হ'ব ইমানলৈকে ঠিক আছে তাৰপিছত এতিয়া আমাৰ কি হৈ গ'ল আমি কি কৰিম এতিয়া এইটো এংগলটো ট্ৰায়াঙ্গলটো এটা কনসিডাৰ কৰোঁ ফ্ৰম triangle CBF ঠিক আছে আমি এই ট্ৰায়াঙ্গলটোৰ পৰা আমি কি লিখিব পাৰো যে যেহেতু কি হৈছে আমাৰ ট্ৰায়াঙ্গল CBF মানে কি হ'ব আমাৰ ট্ৰায়াঙ্গলটো দিয়া এটো এনেকৈ আহিব হয়নে এটো হ'ব কিমান আমাৰ আলফা ৰবা এটো হ'ব কি আমাৰ আলফা এটো হ'ব আমাৰ কি R ঠিক আছে আৰু এটো হৈছে F এটো হৈছে B আৰু এটা C ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব এতিয়া আমাৰ এইডাল অকমান এনেকৈ আহিব দেই ৰবা ইয়াত সদায় কি হ'ব লাগে এংগল অফ R ইকুৱেল টু এংগল অফ I হ'ব লাগে নহয় সেইকাৰণে অকমান তললে দি দিওঁ যাতে এংগল কেইটা অকমান সমান নিচিনা লাগে দেখিবলৈ এনেকৈ দি দিওঁ ঠিক আছে মানে কি হৈছে এংগল I আৰু R যেটো কি সমান হ'ব লাগে আৰু তুমি কি দিছিলো এটো F আছিল আৰু ফোকাস আছিল এটো ফোকাসৰ মাজেৰে যেটো কি যায় আমাৰ এডাল পাৰ হৈ যায় সেইকাৰণে এটো F হল এতিয়া আমাৰ কি হ'ব ইয়াত যে এটো ত্ৰিভুজ হল আমি কি পাইছিলো অলপ আগত যে এই ইনসিডেন্ট এংগলটো আৰু কি ৰিফ্লেক্টেড এংগল সদায় ইকুৱেল হয় আৰু ঠিক তেনেকৈ কি এই ইনসিডেন্ট এংগলটো আৰু এই আলফা এই এংগলটো আমি কি পাইছিলো ইকুৱেল পাইছিলো মানে কি ক'ব পাৰো এটা কি হৈ গ'ল এই আলফাটো কি হৈ গ'ল এংগল অফ ইনসিডেন্সৰ ইকুৱেল হৈ গ'ল আকৌ কি হৈ গ'ল এই R2 মানে কি এংগল অফ ৰিফ্লেকশ্যনটো কি হৈ গ'ল এই এংগল অফ ইনসিডেন্সৰ কি হৈ গ'ল ইকুৱেল হৈ গ'ল মানে কি ক'ব পাৰো এতিয়া যে আমি এংগল আলফা ইকুৱেল টু এংগল R বুলি লিখিব পাৰো ট্ৰায়াঙ্গল এটোত CBF ত কাৰণ কেলে যেহেতু আলফাটো কি হৈ গ'ল আমাৰ এই এংগল অফ ইনসিডেন্সৰ ইকুৱেল হৈ গ'ল ঠিক তেনেকৈ কি হৈ গ'ল আমাৰ এই আলফাটো কি হৈ গ'ল আমাৰ এই এংগল অফ ইনসিডেন্সৰ ইকুৱেল হৈ গ'ল সেইকাৰণে আমি কি লিখি দিলো সেইকাৰণে যে আলফা ইকুৱেল টু এংগল R এংগল আলফা ইকুৱেল টু এংগল R ঠিক আছে ইমানলৈকে বুজি পালা মানে কি হৈ গ'ল এতিয়া আমাৰ এই ট্ৰায়াঙ্গলটোৰ কাৰণে R আৰু আলফা দুইটা ইকুৱেল হৈ গ'ল হল ইমানলৈকে ঠিক আছে এতিয়া কি হ'ব আমি জানো যে কি যেতিয়া আমি এটা ত্ৰিভুজৰ এই কোণ দুটা ইকুৱেল হয় হিহঁতৰ কি হ'ব আমাৰ বিপৰীত বাহুকেইডাল কি হ'ব সমান হ'ব মানে কি হ'ব এতিয়া এই R এংগলটোৰ কাৰণে CF এই বাহুডাল আৰু এই আলফা এংগলটোৰ কাৰণে এই FB বাহুডাল হেল কি হ'ব দুইডাল সমান হ'ব সেইকাৰণে আমি কি লিখিব পাৰো যে FB ইকুৱেল টু আলফা এংগলৰ কাৰণে যেহেতু তাৰ বিপৰীত বাহুডাল কি FB হয় আৰু কি হৈছে R এংগলৰ কাৰণে বিপৰীত বাহুডাল কি হ'ব FC হ'ব কেলে লিখিব পাৰো যেহেতু কি হ'ব আমাৰ যেতিয়া কোনবা ত্ৰিভুজৰ এই কোণকিটা কি হ'ব ইকুৱেল হ'ব সেই কোণকিটাৰ বিপৰীত বাহুকেইডাল সদায় কি হ'ব আমাৰ ইকুৱেল হ'ব ঠিক আছে
এতিয়া আমি ইয়াত কি বুলি লিখিব পাৰিম sides opposite to equal angles are also equal মানে ই কি হিচাপে বিহেভ কৰিব আমাৰ এটা সমদ্বিবাহু ত্ৰিভুজ মানে কি আইসোসেলেস ট্ৰায়াঙ্গল হিচাপে বিহেভ কৰিব that is it is an like a triangle CBF লিখা that is triangle CBF is a isosceles triangle ঠিক আছে ইমানলৈকে বুজি পালা এটা আমি কি কৰিম এটো 1 নম্বৰ ইকুৱেশ্যন দিলম হ'ব ইমানলৈকে ঠিক আছে তাৰ পিছত এটা আমি কি কৰিম যে আমি ধৰি লম যে কি আমাৰ এই মিৰৰখনৰ এপাৰ্চাৰটো বহুত স্মল হয় ঠিক আছে আমাৰ যেটো এপাৰ্চাৰ মানে কি এই মিৰৰখনৰ লেংথটো বহুত স্মল হয় ঠিক আছে এটা আমি কি ধৰিম যে if the aperture of the mirror is small যদি কি হৈ যায় আমাৰ এই মিৰৰখনৰ এপাৰ্চাৰ বা কি লেংথটো যদি সৰু হৈ যায় তেতিয়া আমাৰ কি হ'ব এই b টু p চলে গুছি আহিব ঠিক আছে b is very close to p ঠিক আছে যদি কি হ'ব আমাৰ then b is very close to p ঠিক আছে মানে কি হ'ব যেতিয়া এপাৰ্চাৰটো বা কি লেংথটো সৰু হৈ যাব তেতিয়া কি হ'ব b টু a p চলে গুছি আহিব তেতিয়া আমি কি লিখিব পাৰো যেতিয়া b টু a p চলে গুছি আহিব তেতিয়া আমি এই fb টো আমি fp ইকুৱেল লিখিব পাৰো হয়নে কাৰণ কেলে এই b পইণ্টটো যেতিয়া p চলে যেতিয়া গুছি আহিব মানে কি হ'ব দুইটা আমাৰ ইকুৱেল হোৱা নিচিনা হ'ব এইটো যেতিয়া কি হ'ব আমাৰ এনেকৈ ওচৰলৈ গুছি যাব হয়নে মানে কি হ'ব এই fb টো আৰু fp টো আমি ইকুৱেল হিচাপে লিখিব পাৰো যেতিয়া কি হ'ব এপাৰ্চাৰটো বহুত সৰু হৈ যাব এই b টো যেতিয়া p লৈ গুছি আহিব এইটো হ'লে তেতিয়া আমি কি লিখিব পাৰিম যে fb = fp ঠিক আছে এতিয়া এটা মহাই দিছো দেই দেন কি হ'ব আমাৰ এটা লিখি হ'ল না তোমালোকৰ এটা লিখি দিছো যে কি হ'ব আমাৰ fb = আমাৰ কি হৈ যাব মানে সিমিলাৰ হ'ব ওচৰ পাজৰ আহিব মানে ইকুৱেল টু কি হ'ব আমাৰ fp আহিব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া এনেকৈ দিব পাৰা হল এতিয়া যেতিয়া আমাৰ কি হৈ গ'ল fb = fp হৈ গ'ল এটা আমি ধৰি লও 2 নম্বৰ বুলি এতিয়া আমি আগতে কি পাইছিলো যে এই fb টো কি হৈ গ'ল পাইছিলো fc ইকুৱেল পাইছিলো হয়নে মানে কি আছিল এটা সমদ্বিবাহু ত্ৰিভুজ আছিল যে আইসোসেলেস ট্ৰায়াঙ্গল এখানে কি fb = fc পাইছিলো এটা আমি কি আকৌ কি পাই গলো যেতিয়া আমাৰ এপাৰ্চাৰটো সৰু হৈ যাব তেতিয়া আমি এই fb আৰু fp টো আমি ইকুৱেল পাই গলো হয়নে মানে কি ফোকাল লেংথটো আৰু এই fb এই যেডাল কি আছিল আমাৰ ৰিফ্লেক্ট হৈ আহিছিল এফালে এডাল কি হ'ল যেতিয়া এপাৰ্চাৰটো সৰু হৈ যাব তেতিয়া বস্তুকিটা কি হৈ যাব দুইটা ইকুৱেল হৈ যাব হল এখানে কি লিখিলো আমি fb = fp লিখিলো এতিয়া আমি ফ্ৰম কি লিখিব পাৰো ফ্ৰম 1 and 2 মানে কি fb = যদি fc হয় fb = fp হয় তেতিয়া আমি কি লিখিব পাৰো যে fc = fp বুলি লিখিব পাৰো হয়নে এই 3 নম্বৰ দি দিবা মানে কি যেহেতু fb = fc আকৌ fb = fp হয় সেইকাৰণে কি লিখিব পাৰো fc আৰু fp কি হ'ব আমাৰ ইকুৱেল বুলি লিখিব পাৰো হল ইমানকৈ বুজি পালা তাৰ পিছত এটা মহাই দিও এতিয়া আমি কি লিখিম যে যেহেতু আমাক কি কৰিছে ৰেডিয়াস অফ কাৰ্ভেচাৰ ফোকাল লেংথৰ মাজত কি কৈছে ৰিলেচন লিবলৈ কৈছে সেইকাৰণে আমি কি কৰিম এতিয়া এই cp টো কি কৰিলাম কনসিডাৰ কৰিলাম therefore cp ইকুৱেল আমি cp টো কি বুলি লিখিব পাৰো cf + fp বুলি লিখিব পাৰো লিখি দিয়া cf + fp হল আৰু cp মানে কি ৰেডিয়াস অফ কাৰ্ভেচাৰ কাৰণ কেলে এটো চেণ্টাৰৰ পৰা আমাৰ কি পোলৰ মাজৰ ডিসটেন্সটো আৰু এটা কি হয় এটা আমাৰ কি হ'ব এই স্ফেৰিকেল সাৰফেসৰ কাৰণে কি ৰেডিয়াস বুজাব সেইকাৰণে আমি কি লিখিম এতিয়া r লিখিলো হল আৰু cp + fp আৰু আমি জানো যে কি fp মানে হৈছে ফোকাল লেংথ আৰু কি হৈছে আমি আগত অকমান কি পাইছিলো যে cp কি cf বা fc ঠিক আছে এটো আমি fc বুলি লিখি দিয়া cf বা fc একে আমি fc মানে কি পাইছিলো অকমান আগত যে কি fp মানে কি আছিল ফোকাল লেংথ আছিল হয় না সেইকাৰণে আমি কি বহাই দিম fp বহাই দিম প্লাস আকৌ আগতে fp আছিল fp বহাই দিলো এতিয়া মানে আমাৰ fp জেগাত কি বহাম আমি fp মানে কি আমি জানো ফোকাল লেংথ মানে স্মল f বহালো প্লাস স্মল f মানে কি 2f এতিয়া আমি কি হিচাপে লিখিব পাৰো যে r = 2f হয়নে মানে ইয়াক আমি কি লিখিব পাৰো এতিয়া r =
2f বা আমি কি লিখিব পাৰিম যে f ইকুৱেল r/2 মানে কি ফোকেল লেংথটো সদায় কি হ'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ আধা হ'ব এটো তোমালোকে ক্লাছ 10 ত পাইছিলা ইয়াৰ অকল ডাইৰেক্ট ফৰ্মুলাটো পাইছিলা ঠিক আছে এটো আমি এনেকৈ প্ৰুফ কৰিব লাগে বুজি পালা না ঠিক আছে প্ৰথমতে যেহেতু কি আছিল এটো আমাৰ ইনসিডেন্ট হৈছিল একা নৰ্মেলডা লাকি ললো নৰ্মেলডা লকাৰ কাৰণে কি হৈ গ'ল আমাৰ এটো ইনসিডেন্ট এংগল হৈ গ'ল আৰু এটো কি ৰিফ্লেক্টেড এংগল হৈ গ'ল ৰিফ্লেকশন এংগল আৰু এটো আমি কি আলফা বুলি ধৰি ললো আৰু আমি কি পাইছিলো যেহেতু এডাল প্যাৰেলাল হৈছিল আৰু এডাল কি এটা নৰ্মেলডালে সেডক হিচাপে বিহেভ কৰিছিল সেইকাৰণে কি হ'ল এই i2 আৰু আলফাটো কি হৈ গ'ল আমাৰ এংগল কিটা ইকুৱেল বুলি ধৰি ললো হল তাৰ পিছত আমি কি কৈছিলো যেহেতু কি i আমি লজ অফ কি পাইছিলো ৰিফ্লেকশনৰ মতে i আৰু r ইকুৱেল পাইছিলো আৰু কি পালো যেতিয়া আমি কি সেডক লাকিলো তেতিয়া i আৰু আলফা ইকুৱেল পালো সেইকাৰণে আমি কি লিখিলো এই ট্ৰায়াঙ্গলটোৰ কাৰণে আলফা আৰু r টো কি ইকুৱেল বুলি পালো আৰু যেতিয়া কি হৈ গ'ল এই ট্ৰায়াঙ্গলটোৰ কাৰণে আলফা আৰু r কি হৈ গ'ল দুইটা ইকুৱেল এংগল হৈ গ'ল সেইকাৰণে কি হ'ল ইকুৱেল এংগলৰ কি হয় ট্ৰায়াঙ্গল এটাৰ অপোজিট সাইড কিটা কি হয় ইকুৱেল হয় মানে কি সাইড অপোজিট টু দা ইকুৱেল এংগলস আৰ অলসো ইকুৱেল মানে কি হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ হিচাপে বিহেভ কৰিব মানে কি আইসোসেলেস ট্ৰায়াঙ্গল হল তাৰ পিছত আমি ধৰিলো কি এইডালৰ ইয়াৰ এপাৰেচাৰটো কি সৰু বুলি ধৰিলো সেইকাৰণে কি হৈ গ'ল fp ইকুৱেল টু আমাৰ এই যেটো যদি ওচৰলৈ গৈছে কি হ'ব এই fb টো ইকুৱেল হৈ যাব সেইকাৰণে কি লিখি ললো আমি fb ইকুৱেল টু fp লিখি ললো তাৰপিছত আমি আগতে কি পাইছিলো fb ইকুৱেল টু fc পাইছিলো আৰু ইয়াত কি পালো fb ইকুৱেল টু fp পালো সেইকাৰণে আমি fc আৰু fp ইকুৱেল বুলি লিখি লব পাৰো তাৰ পিছত আমি যেহেতু কি fc আৰু fp ইকুৱেল বুলি পালো fc আৰু fp ইকুৱেল বুলি পালো এতিয়া আমাক যেহেতু কি ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু ফোকেল লেংথৰ মাজত কি লেভেল দিছিলে ৰিলেচন লেভেল দিছিলে সেইকাৰণে কি কৰিলো আমি এই c পৰা f এই আমি লেংথটো কনসিডাৰ কৰিলো আমি কি হিচাপে লিখিব পাৰো fc plus fp লিখি ললো আৰু আমি আগত কি পাইছিলো যে fc মানে fp পাইছিলো মানে কি fp মানে কি আছিল ফোকেল লেংথ আছিল সেইকাৰণে কি fp টো বহাই দিলো আৰু ইয়াৰ ভ্যালু কিটা বহাই দিলো ff 2f r equal to 2f আহিলে তাৰ পিছত f equal to কি r/2 মানে কি ফোকেল লেংথ সদায় কি হ'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ আধা হ'ব ঠিক আছে বা ৰেডিয়াছ অফ কাৰ্ভেচাৰটো ফোকেল লেংথৰ দুগুণ হ'ব ঠিক আছে এটা আছিল তোমালোকৰ ৰিলেচন বিটুইন ৰেডিয়াছ অফ কাৰ্ভেচাৰ এণ্ড ফোকেল লেংথ হ'ব দেখো লিখি লোৱা বুজি পাইছা না এটো আছিল তোমাৰ ৰিলেচনটো ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলকো এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ভিডিওটো বুজি পালানে ঠিক আছে স্ফেৰিকেল মিৰৰ বুজি পালানে আৰু এই লাষ্টৰ ৰিলেচনটো বুজি পালানে ঠিক আছে তেনেহলে আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ